বন্ধুসকল নমস্কাৰ। আজি এইদৰে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ চাহ শ্ৰমিক। এয়া হয়তো আপোনালোকে নেদেখিলে বিশ্বাস হয়তো নকৰিলেহেঁতেন। এয়া চাওক কিদৰে পদব্ৰজে ওলাই আহিছে। প্ৰায় ২০-৩০ কিলোমিটাৰ পথ খোজকাঢ়ি ডিব্ৰুগড় সদৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে চাহ শ্ৰমিকসকল। আজি সমগ্ৰ ডিব্ৰুগড় জিলা স্তব্ধ কৰি ডিব্ৰুগড় জিলাৰ আটাইকেইখন বাগিচাৰ চাহ শ্ৰমিক এইদৰে পদব্ৰজে, পুনৰ কৈছোঁ আপোনালোকে হয়তো চকুৰে যদি নেদেখিলেহেঁতেন হয়তো বিশ্বাস নকৰিলেহেঁতেন। প্ৰায় ২০-৩০ কিলোমিটাৰ পথ এইদৰে পদব্ৰজে খোজকাঢ়ি আহি ডিব্ৰুগড়ৰ যি বিশাল গণসমাৱেশ, বিশাল যি গণ আন্দোলন, অৰ্থাৎ চাহ শ্ৰমিক ৰাইজৰ চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত এইদৰে ডিব্ৰুগড়ত আজি লাখ লাখ চাহ শ্ৰমিক ওলাই অহা পৰিলক্ষিত হৈছিল। সেই দৃশ্য আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ মাধ্যমেৰে আমি আপোনালোকক দেখুৱাই থকাৰ প্ৰয়াস কৰিছোঁ। এয়া চাওক, বিশেষকৈ চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত, চাহ জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত, অৰ্থাৎ ভূমিৰ পট্টা প্ৰদানৰ দাবীত, লগতে চাহ জনগোষ্ঠীৰ অৰ্থাৎ চাহ শ্ৰমিকসকলৰ বৰ্তমানৰ যি মজুৰি ২৫০ টকা, সেই ২৫০ টকা মজুৰি ৫৫১ টকালৈ বৃদ্ধিৰ বাবে এইদৰে চাহ শ্ৰমিক ৰাইজ ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। ইয়াৰ সামগ্ৰিক দৃশ্য আমি অসমীয়া লাইভৰ জৰিয়তে আমি দেখুৱাই থকাৰ প্ৰয়াস কৰিছোঁ। আজি আচলতে ডিব্ৰুগড় জিলাৰ আটাইকেইখন বাগিচাত চাহ শ্ৰমিকসকল সকলো চাহ শ্ৰমিক ওলাই অহা পৰিলক্ষিত হৈছিল। কোনো এজন চাহ শ্ৰমিক আজি ঘৰত নাছিল। সকলো চাহ শ্ৰমিকে এই আন্দোলনত ভাগ লোৱা পৰিলক্ষিত হৈছিল। এবাৰ ভাবি চাওক, এজন চাহ শ্ৰমিকৰ দিন হাজিৰা ২৫০ টকা আৰু এইদৰে লাখ লাখ চাহ শ্ৰমিকে দিন হাজিৰা পৰিত্যাগ কৰি নিজৰ কাম খতীয়া কৰি এইদৰে জনজাতিকৰণৰ দাবীত ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছিল। নিশ্চিতভাৱে এই আন্দোলনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুক কঁপাই তুলিছে। আমি কিছু প্ৰতিবাদকাৰীৰ ভাষ্য গ্ৰহণ কৰাৰ বাবে আমি চেষ্টা কৰিম। আমি আপোনালোকক প্ৰতিবাদকাৰীসকলে কি কৈছে সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নাই, আমি ইমান দিন ২২০ বছৰলৈকে আমি ধৈৰ্য ধৰি আছোঁ। যিন চৰকাৰ আহিছে আমাক জাতীয় ৬ জনগোষ্ঠী জাতিকৰণ দিয়া নাই। গতিকে মই ভাবিছোঁ আজি আমি গোটেই ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ৭০টামান বাগান বন্ধ কৰি আজি আমি জাতীয়কৰণৰ কাৰণে আমি লাগি আছোঁ। আমাক জাতীয়কৰণ লাগে আৰু কাক কম, যোনটো ৰুলিং চৰকাৰ আছে মোদী ছাৰ, তাক মই কৈছোঁ মোদী ডাঙৰীয়া আপুনি ST দিয়ক, নহ'লে ২০২৬ত আপুনি দিগদাৰ পাব, মই দিগদাৰ নাপাম। এইটোৰ কাৰণে আমি ওলাই আহিছোঁ। আমি যিটো পাইপৰ বস্তু গুণাইছোঁ তাৰ ভাণ্ডাৰৰ পইচাটো আমি গুণোৱা নাই নহয়। যিটো পাইপ আছে আমাৰ চাহ জনগোষ্ঠী ৬ জনগোষ্ঠী জাতীয়কৰণ যিটো পাব লাগে এইটো আমাক দিয়ক, নহ'লে ২৬ত আপুনি দিগদাৰ পাব, মই নাপাম। মুখ্যমন্ত্ৰী কি ক'ব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈছে এটা কথা, কৈছে যে যাত প্ৰতিবাদ হৈছে মোৰে মানুহ আছে। ঠিক আছে, আপোনাৰে মানুহ আছে। আপুনি দিছপুৰত অলপ গৈ ক'ব লাগে, দিছপুৰৰ পাৰ্লিমেণ্টত ক'ব লাগে যে আমাক চাহ জনগোষ্ঠী যিটো আদিবাসী আমি আছোঁ, ৬ জনগোষ্ঠী যিটো আছোঁ, এই জাতীয়কৰণ দিব লাগে। এইটো মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে আৱাজ ওলোৱা নাই। মই কৈছোঁ এইটো আৱাজ ওলাব লাগিব, নহ'লে আমি এনেকৈ প্ৰতিবাদ কৰি থাকিম, আগন্তুক দিন কৰিম, আজিও কৰিছোঁ, আগতেও কৰিম। ঠিক আছে। লগতে আছে আন এজন ছাত্ৰ নেতা, তেওঁৰ ভাষ্য আমি গ্ৰহণ কৰাৰ বাবে চেষ্টা কৰিম। আমাৰ ডিব্ৰুগড় জিলাৰ যিমানখিনি চাহ বাগিচা আছে, প্ৰতিটো চাহ বাগিচাৰ পৰা আমি প্ৰতিটো ৰাইজ ওলাই আহিছে। অকল চাহ বাগিচাত কৰ্মৰত থকা ৰাইজেই নহয়, প্ৰাইভেট ছেক্টৰত যিকেইটা ডিব্ৰুগড় টাউনত যিকেইটা কাম কাজ কৰে চব মানুহ স্বতঃস্ফূৰ্তভাৱে আজি কাম বন্ধ কৰিছে আৰু নিজৰ প্ৰতিভা সাব্যস্ত কৰি নিজৰ অধিকাৰ বিচাৰি আজি ডিব্ৰুগড় টাউনত সমবেত হৈছে। আৰু চৰকাৰক একেটাই এই প্ৰতিবাদী স্থলীৰ পৰা আৰু এই যিটো সংগ্ৰাম এটা আজি চলিছে আৰু এই সংগ্ৰামৰ স্থলীৰ পৰা একেটাই চৰকাৰক দাবী জনাব বিচাৰিছে যে আমাৰ ভূমি পট্টা, যিহেতু যুগ যুগ ধৰি আমি ভূমি পট্টাৰ কাৰণে আমি প্ৰতিবাদ কৰি আহিছোঁ, দাবী জনাই আছিলোঁ, কিন্তু চৰকাৰে কোনো ধৰণৰ এই দাবী সন্মতি প্ৰকাশ নকৰিলে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ কাৰণে দাবী জনাই অহা হৈছিলে, কিন্তু চাহ শ্ৰমিকৰ দৈনিক মজুৰি কোনো ধৰণে বৃদ্ধি কৰাৰ ক্ষেত্ৰত যুগান্ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। আৰু আমাৰ
ST কৰণৰ ক্ষেত্ৰত জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ দাবী জনোৱা হৈছে, কিন্তু কোনো ধৰণৰ চৰকাৰে গুৰুত্ব সহকাৰে আমাৰ দাবীসমূহ লোৱা নাই। এইসমূহ বিষয় গুৰুত্ব সহকাৰে আমাৰ চাহ শ্ৰমিকে এতিয়া বুজি পাইছে আৰু চৰকাৰে যিহেতু অকল প্ৰৱৰ্তনা কৰি আছে চাহ শ্ৰমিকক, সেই কথাটো স্পষ্ট হৈ গৈছে। আৰু এই প্ৰতিবাদ স্কুলৰ পৰা আজি হকিয়াই দিব বিচাৰিছে আমাৰ অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক হকিয়াই দিব বিচাৰিছে। যদি অহা 26 চনৰ ইলেকশ্যনৰ আগে আগে যদি তেখেতসকলে এই আমাৰ মূল দাবীসমূহ তেখেতসকলে যদি ফুলফিল নকৰে, তেতিয়াহ'লে কিন্তু 26ৰ প্ৰতিউত্তৰ দিবৰ কাৰণে আমাৰ আজি ৰাইজ সাজু হৈ আছে। আৰু এই কথাকে চৰকাৰক হুকিয়াই দিবৰ কাৰণে আজি সমবেত হৈছে ডিব্ৰুগড় চহৰলৈ। আন্দোলনৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই AC ৰুমত সুমিয়াই ললিপপ দি ঘূৰাই পঠিয়াই দিয়ে। এইবাৰো একে সেই আন্দোলন এই আন্দোলন এইবাৰ কিন্তু ললিপপ দিয়া ঘূৰাই পঠোৱাৰ দৰে নহ'ব, কাৰণ ইয়াত আপোনালোকে দেখিছে অকল চাহ শ্ৰমিক নহয়, অকল চাহ জনজাতি ছাত্ৰ সন্থা নহয়, চাহ মজদুৰ সংঘই নহয়, ইয়াত থকা দলৰ যিখিনি কৰ্মকৰ্তা আছে, দলৰ কৰ্মকৰ্তাসকলেও ইয়াত স্বতঃস্ফূৰ্তভাৱে ওলাইছে। তেখেতসকলে বুজি পাইছে যে আমাক ললিপপ দি পেলাই ঠগ প্ৰবঞ্চনা কৰি নহ'ব। আমাৰ যিটো মূল সমস্যা আছে, যি মূল সমস্যা আছে, সেই সমস্যাসমূহ আমাক সমাধান লাগে। আমাক জনজাতিকৰণ লাগে, আমাক মাটিৰ পাত্তা লাগে, আমাক ভূমিৰ অধিকাৰ লাগে। গতিকে সেইসমূহ মূল সমস্যাসমূহ যদি সমাধান নকৰে, তেতিয়াহ'লে কিন্তু এই 26ৰ ইলেকশ্যনত কিন্তু ললিপপ দিলে কাম নচলিব, আঁচনি দিলে কাম নচলিব, আৰু ভাল ভাল কোনো পদ দিলে সেইটো নচলিব। সেই কথাটো স্পষ্ট হৈ গৈছে। কাৰণ আপোনালোকে দেখিলে যে তিনিচুকীয়া জিলাত সমবেত হৈছিলে প্ৰতিটো দল সংগঠনৰ ব্যক্তি, ৰাজনৈতিক দল সংগঠনৰ ব্যক্তি সমবেত হৈছিলে। আৰু আজিও আপোনালোকে দেখিছে যে অকল অন্য দল সংগঠন নহয়, ইয়াত ৰাজনৈতিক দল AJP, BJP, কংগ্ৰেছ, প্ৰতিটো দল সংগঠনৰ ব্যক্তি, চাহ শ্ৰমিকৰ চাহ জনগোষ্ঠীৰ পৰা বিলং কৰা যিসকল ব্যক্তি আছে, সেই দল সংগঠনৰ নেতৃত্ব দিয়া ব্যক্তিসকল আছে, প্ৰতিটো দল সংগঠনৰ ব্যক্তিসকল আজি ওলাই আহিছে। আৰু ইয়াত স্পষ্টকৈ চৰকাৰক দাবী জনাব বিচাৰিছে, স্পষ্টকৈ কৈ দিব বিচাৰিছে যে নিশ্চয়কৈ যদি 26ৰ আগে আগে যদি তেখেতসকলে এই জনজাতিকৰণ, ভূমি পাট্টা, শ্ৰমিকৰ দৈনিক মজুৰি যদি বৃদ্ধি নকৰে, তেতিয়াহ'লে কিন্তু এই যিটো দলীয় কৰ্মকৰ্তা আছে, তেখেতসকলে এই ললিপপত ভুল যোৱা নাযাব। সেই কথাটো স্পষ্ট হৈ পৰিছে। এয়া চাওক কিদৰে হাজাৰ হাজাৰ চাহ শ্ৰমিক ৰাজপথলৈ ওলাই আহিছিল, আৰু তেওঁলোকৰ যি মূল দাবী জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ জৰিয়তে ভূমিৰ পট্টা প্ৰদান আৰু মজুৰি বৃদ্ধিৰ কাৰণে এইদৰে ডিব্ৰুগড়ৰ ৰাজপথত, ডিব্ৰুগড়ৰ সদৰত আচলতে উপায়ুক্ত কাৰ্যালয়ৰ নিচেই কাষত এইদৰে লাখ লাখ চাহ শ্ৰমিক আজি একত্ৰিত হোৱা পৰিলক্ষিত হ'ল। আজি সকলো সৰ্বস্তৰৰ চাহ শ্ৰমিক এইদৰে ঐক্যবদ্ধভাৱে ওলাই অহা পৰিলক্ষিত হ'ল। সেয়া অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি ACMS আৰু আশাকে আদি কৰি চাহ জনগোষ্ঠীৰ আটাইকেইটা সংগঠন এইদৰে আজি ঐক্যবদ্ধভাৱে ওলাই অহা পৰিলক্ষিত হ'ল। আৰু আজি সমগ্ৰ ডিব্ৰুগড়ৰ ৰাজপথ অৰ্থাৎ ডিব্ৰুগড় জিলাখনকে এক প্ৰকাৰে স্তব্ধ কৰি দিয়া পৰিলক্ষিত হ'ল চাহ জনগোষ্ঠীয় ৰাইজে। পুনৰ কৈছোঁ, আজি কাম খতীয়া কৰি নিজৰ দিন হাজিৰা এয়া চাওক, নিজৰ দিন হাজিৰা বন্ধ কৰি নিজৰ কাম খতীয়া কৰি এইদৰে লাখ লাখ চাহ শ্ৰমিক নিজৰ প্ৰাপ্য আদায়ৰ দাবীত, নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ দাবীত এইদৰে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হ'ল। এয়া নিশ্চিতভাৱে ছবিয়ে কথা কৈছে। এয়া চাওক, নিশ্চিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই ছবি নিশ্চয় দেখিব। এয়া আমাৰ চেনেলৰ মাধ্যমেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এটা কথা ক'ব খুজিছোঁ, আপুনি বাৰে বাৰে যি প্ৰতাৰণা কৰি আহিছিল 6 জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীক, যে এইবাৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ'ব, আৰু প্ৰত্যেকবাৰেই আপুনি বা আপোনালোকে জনজাতিকৰণৰ নামত নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যি ৰাজনীতি কৰে, সেয়া আপোনালোকক এইবাৰ নিশ্চিতভাৱে 6 জনগোষ্ঠীয়ে আপোনালোকক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। সেয়া পৰিলক্ষিত হৈছে ৰাজপথত, যি এতিয়া বৰ্তমান হাজাৰ হাজাৰ চাহ শ্ৰমিক ওলাই আহিছে। আৰু চাহ শ্ৰমিক ৰাইজে স্পষ্ট কৰি দিছে যে যদিহে অহা 26ৰ নিৰ্বাচনৰ পূৰ্বে যদি অসম চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, নতুবা তেওঁলোকে যিটো কোৱাৰ্টাৰত বৰ্তমান বসবাস কৰে আৰু সেই কোৱাৰ্টাৰৰ যি ভূমি, সেই ভূমিৰ যদি তেওঁলোকৰ নামত নকৰে, অৰ্থাৎ ভূমিৰ পট্টা যদি প্ৰদান নকৰে, আৰু যি মজুৰি বৰ্তমান যি মজুৰি মাত্ৰ 250 টকা, সেই 250 টকা মজুৰি যদি 551 টকালৈ বৃদ্ধি নকৰে, তেন্তে এই জুই জ্বলি থাকিব বুলি কৈছে, স্পষ্ট কৰি দিছে। আৰু এই আন্দোলন চলি থাকিব বুলি স্পষ্ট কৰি দিয়া পৰিলক্ষিত হৈছে। সেই দৃশ্য আমি ৰাজপথৰ দৃশ্য, ডিব্ৰুগড় ৰাজপথৰ দৃশ্য আমি আপোনালোকক দেখুৱাই থকাৰ প্ৰয়াস কৰিছোঁ। কিদৰে আজি ডিব্ৰুগড় ৰাজপথ উত্তাল কৰি দিয়া পৰিলক্ষিত হৈছিল। তেওঁলোকে আজি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছিল।
যে আমাক ভূমিৰ পট্টা প্ৰদান কৰক, নো ST নো ৰেষ্ট, ন্যূনতম মজুৰি 551 টকালৈ বৃদ্ধি কৰক ইত্যাদি শ্লোগানেৰে আজি ডিব্ৰুগড় অৰ্থাৎ ডিব্ৰুগড় জিলাখনকে এক প্ৰকাৰে স্তব্ধ কৰি দিয়া পৰিলক্ষিত হৈছিল। আৰু আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এয়া দৃশ্যাংশ এক্সক্লুচিভ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই থকাৰ প্ৰয়াস কৰিছোঁ। চাওক কিদৰে লাখ লাখ চাহ জনগোষ্ঠীয় ৰাইজ আজি একত্ৰিত হৈ অৰ্থাৎ ঐক্যবদ্ধভাৱে আজি ডিব্ৰুগড়লৈ ওলাই অহা পৰিলক্ষিত হৈছিল। এই সামগ্ৰিক দৃশ্য, এই এক্সক্লুচিভ দৃশ্যাংশ, এই বিশেষ দৃশ্যাংশসমূহ আমি আপোনালোকক দেখুৱাই থকাৰ প্ৰয়াস কৰিছোঁ। প্ৰখৰ ৰ'দৰকো নেওচি এইদৰে হাতত ছাতি লৈ হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ বৃদ্ধ, পুৰুষ, মহিলা, যুৱক, যুৱতী, সৰ্বস্তৰৰ চাহ শ্ৰমিক ৰাইজ ঐক্যবদ্ধভাৱে আজি ওলাই অহা পৰিলক্ষিত হৈছিল। আৰু চৰকাৰক এইদৰে বজ্ৰ গৰ্জন দিয়া বা চৰকাৰক হুঁচিয়াৰ কৰি দিয়া পৰিলক্ষিত হৈছিল। আৰু যদিহে অহা ২৬ৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে যদি কোনো এটা বিশেষ অৰ্থাৎ ৬ জনগোষ্ঠীক অৰ্থাৎ চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ সিদ্ধান্ত নিদিয়ে আৰু লগতে তেওঁলোকক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ সিদ্ধান্ত নিদিয়ে আৰু ন্যূনতম মজুৰি 551 টকালৈ যদি বৃদ্ধি নকৰে তেন্তে এই আন্দোলন স্তব্ধ নহয় বুলি স্পষ্ট কৰি দিয়া পৰিলক্ষিত হৈছে। তেওঁলোকে কৈছে যে বছৰ বছৰ ধৰি আজি প্ৰায় ২০০ বছৰ ধৰি চাহ জনগোষ্ঠীয় লোকে যিটো কোৱাৰ্টাৰ বাস কৰিছিল সেই কোৱাৰ্টাৰটো তেওঁলোকৰ বৰ্তমান নিজৰ নহয়, সেয়া চাহ বাগিচাৰ বাগানৰ মালিকৰহে। গতিকে তেওঁলোকে দাবী জনাইছে যে যিটো কোৱাৰ্টাৰত অন্ততঃ তেওঁলোকে বসবাস কৰে বা বসবাস কৰি আহিছিল বা আজি পৰ্যন্ত যিটো কোৱাৰ্টাৰত তেওঁলোকে বসবাস কৰি আহিছে সেই কোৱাৰ্টাৰৰ যি ভূমি, সেই ভূমি তেওঁলোকৰ নামত কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। সেই ভূমিক তেওঁলোকৰ ভূমি পট্টা দিয়াৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। এয়া চাওক কিদৰে হাজাৰ হাজাৰ অৰ্থাৎ লাখ লাখ লোকে, লাখ লাখ চাহ জনগোষ্ঠীয় লোকে আজি ডিব্ৰুগড়ৰ চৌআকাশ কঁপাই তোলা পৰিলক্ষিত হৈছিল। বন্ধুসকল, ইয়াৰ সামগ্ৰিক দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই থকাৰ প্ৰয়াস কৰিছোঁ। আৰু ইতিমধ্যে অসম চৰকাৰে দুটাকৈ মন্ত্ৰীগোট গঠন কৰি দিছিল। তৎসত্ত্বেও কিন্তু সেই দুটা মন্ত্ৰীগোটে আজিলৈকে অৰ্থাৎ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন এতিয়ালৈ তেওঁলোকে দাখিল কৰা পৰিলক্ষিত নহ'ল। তাৰ পৰৱৰ্তী সময়ত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অহা নৱেম্বৰত যি বিধানসভাৰ অধিৱেশন হ'ব সেই অধিৱেশনত এতিয়া মন্ত্ৰীগোটে প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিব বুলি ইতিমধ্যে তেওঁ কৈছে। কিন্তু ৬ জনগোষ্ঠীৰ নেতাসকলে বা ৬ জনগোষ্ঠীয় ৰাইজে মুখ্যমন্ত্ৰীৰ এই ভাষ্য গ্ৰহণ কৰিব পৰা নাই, বিশ্বাস কৰিব পৰা নাই, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে ৬ জনগোষ্ঠীক প্ৰতাৰণা কৰি অহা পৰিলক্ষিত হৈছে। গতিকে বন্ধুসকল, আমি আপোনালোকক এই এক্সক্লুচিভ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই থকাৰ প্ৰয়াস কৰিলোঁ। আজি ডিব্ৰুগড়ত কিদৰে হাজাৰ হাজাৰ চাহ শ্ৰমিকে নিজৰ দিন হাজিৰা পৰিত্যাগ কৰি কাম খটীয়া কৰি কি ধৰণে হাজাৰ হাজাৰ চাহ শ্ৰমিক ৰাজপথলৈ ওলাই আহিছিল এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাৰ প্ৰয়াস কৰিলোঁ। মূলতে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত চাহ জনগোষ্ঠীয় লোকে যিটো কোৱাৰ্টাৰত বসবাস কৰে সেই কোৱাৰ্টাৰৰ ভূমি তেওঁলোকৰ নামত কৰি দিয়াৰ বাবে অৰ্থাৎ ভূমিপট্টা প্ৰদানৰ দাবীত লগতে তেওঁলোকৰ যি ন্যূনতম মজুৰি, বৰ্তমানৰ ন্যূনতম মজুৰি ২৫০ টকা, সেই ২৫০ টকা মজুৰি ৫৫১ টকালৈ বৃদ্ধিৰ বাবে এইদৰে হাজাৰ হাজাৰ লাখ লাখ চাহ জনগোষ্ঠীয় ৰাইজ অৰ্থাৎ ডিব্ৰুগড়ৰ সৰ্বস্তৰৰ চাহ জনগোষ্ঠীয় ৰাইজ এইদৰে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হ'ল। আজিৰ পোনপটীয়া সম্প্ৰচাৰত ইমানেই। বন্ধুসকল, আপোনালোকে আমাৰ চেনেলত এনেধৰণৰ পোনপটীয়া সম্প্ৰচাৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যাতে এই ভিডিঅ'টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাইগৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাইগৈ তাৰ বাবে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।